সো ফাইনালি তোমালোকৰ কাৰণে লৈ আহিছোঁ 2026 চনৰ ছ'চিয়েল ছায়েন্সৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন। তো তোমালোকে এই ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা চোৱা, তোমালোকৰ হেল্প হ'ব। মই ভাবোঁ এইকেইটা কুৱেশ্যনেই তোমালোকৰ এক্সামত দেখিবলৈ পাবা। চ' গতিকে তোমালোকে কুৱেশ্যনকেইটা চোৱা। প্ৰথম কুৱেশ্যনটো হৈছে স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগত জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল চমুকৈ বৰ্ণনা কৰা। 2 নম্বৰ কুৱেশ্যনটো হৈছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ বিষয়ে এটি চমু টোকা লিখা। 3 নম্বৰ কুৱেশ্যনটো হৈছে অসমত 1858 চনৰ বিদ্ৰোহৰ গুৰুত্বৰ বিষয়ে চমুকৈ আলোচনা কৰা। 4 নম্বৰ কুৱেশ্যনটো হৈছে অসহযোগ আন্দোলনত অসমৰ ভূমিকা বিষয়ে লিখা। 5 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ্যতাৰ মাজত এটা বাক্যত ব্যাখ্যা কৰা। 6 নম্বৰ কুৱেশ্যনটো হৈছে সম্পদ সংৰক্ষণ কাক বোলে, সম্পদ সংৰক্ষণৰ 3টা পদ্ধতি সম্পৰ্কে লিখা। 7 নম্বৰ কুৱেশ্যনটো হৈছে গোলকীয় উষ্ণতা বৃদ্ধি কি, ই কি ধৰণৰ সমস্যা সৃষ্টি কৰিব পাৰে আলোচনা কৰা। 8 নম্বৰ কুৱেশ্যনটো হৈছে মহাদেশীয় বিচ্যুতি সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল বৰ্ণনা কৰা। স্পেচিয়েল কুৱেশ্যনটো হৈছে অসমৰ এখন নক্সা মানচিত্ৰ আঁকা আৰু তাত তলতীয়াবোৰৰ যিকোনো 2টা নাম বহুৱা। এইটো কুৱেশ্যনে তোমালোকৰ 100% আহিব। তোমালোকে এই কুৱেশ্যনকেইটা চাই যাবা আৰু আমাৰ ডলফিন এডুকেশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। তোমালোকৰ যদি আৰু কমন ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰিবা। জয় আই অসম। থেংক ইউ ফৰ ৱাটছিং।